বন্ধু বান্ধৱীসকল আজি মানে আলহী আহিব আলহীৰ কাৰণে কি বনালোনো তাকে অকণমান দেখুৱাও বুলি ভাবিছোঁ। এইটো হ'ল স্লাড, ইয়াত তিয়হ, কাবুলী বুট, বন্ধাকবি, পিঁয়াজ, জলকীয়া, নিমখটো খোৱাৰ আগে আগে দি দিম নহ'লে পানী ওলাই যাব যে। তাৰপিছত এয়া হ'ল বৰালি মাছ আৰু ভাজিয়ে আছোঁ, ঠাও ফুটি আছে, একদম নাকে মুখে পৰিছে। এয়া হ'ল মোৰ চাটনিটো যে সদায় যিটো বনাওঁ ঘৰুৱা সেয়া চাটনিটো। তাৰপিছত হ'ল এয়া হ'ল মোৰ প্ৰিয় বস্তুটো, পটল আনিছে যেতিয়া ভজা খাবই লাগিব আৰু এয়া। তাৰপিছত এয়া হ'ল বিন আলু ভাজি, পিঁয়াজ দিছোঁ, কেঁচা জলকীয়া দিছোঁ। কেঁচা জলকীয়া এটা নে দুটা দিলোঁ। আৰু এটা হ'ল এয়া হ'ল মোৰ দালি, অকণমান দেখুৱাই দিওঁ। আজি কুকাৰত দালিটো বনাইছোঁ। কুকাৰত দালি বনালে দালিটো মানে কি হয়, আঠা আঠা কিবা বিজলীয়া এটা গোন্ধ ওলাই যায়, সেইকাৰণে মই নবনাওঁ। আজি বনাইছোঁ, গেছটো উৰাই দিছোঁ পূৰা, হৈ যোৱাৰ পিছত আৰু কচু দি দিছোঁ আৰু পাঁচফোৰণ, পিঁয়াজ দিছোঁ তেলত, আৰু একো দিয়া নাই ইমানে। ঢাকনটো পূৰা মাৰি দিয়া নাই, গেছটো ওলাব লাগিব যে। আৰু তাৰপিছত এইটো মোৰ স্লাডটোতো দেখুৱালোৱেই। এয়া হ'ল, ইয়াত আছে সৰিয়হ, পোস্ত, জলকীয়া, নহৰু আৰু কেঁচা পিঁয়াজ দিছোঁ। এয়া নেভাজো মাছ, এয়া সৰু মাছ আনিছিলে, সৰু মাছটো এতিয়া এইটো হৈছে কেঁচা মাছ, এয়া কেঁচা মাছ, নিমখ হালধি চব দিয়া আছে। কেঁচা মাছৰ চৰচৰি বনাম অকণমান, সৰিয়হ দি পেলাই কেঁচাই কেঁচাই। জলকীয়া দিলোঁ। বেলেগৰ নিচিনা পাকঘৰ নহয়, টাইলছ চাইলছ লগোৱা, লগাম কি আজিলৈকে লগোৱাই হোৱা নাই। তেনেকেই বনাই আছোঁ আজি কিমান বছৰ ধৰি, 2 বছৰ হৈ গ'ল। ইমান চাকৰি বাকৰি নোহোৱা মানুহেতো পুতুককৈ ঘৰ এখন একদম পূৰা সুবিধা কৰোঁ বুলি কৰিব নোৱাৰি। আৰু এনে চবেই হেৰিটো ৰখা হৈছে, ঘৰৰ ভিতৰতে চব ধোৱা পখলা কৰা, কিন্তু এতিয়া কৰা হোৱা নাই। সুবিধাটো এনে ৰখা হৈছে। এয়া হৈ গ'ল, এইটো কেৰাহীত দি দিম আৰু